চাওক কৃষ্ণা অতি নিশংস আৰু এটা জঘন্য হত্যাকাণ্ড আৰু এই যিটো হত্যাকাণ্ড আচলতে সমগ্ৰ গুৱাহাটী মহানগৰীকে নহয় সমগ্ৰ ৰাজ্য কঁপা তুলিছে কাৰণ সতীয়া পিতৃয়ে সতীয়া জীয়ৰীক হত্যা কৰিছে নিজৰ পত্নীক হত্যা কৰিছে আৰু হত্যা কৰিয়েই তেওঁ নিজেও আত্মহত্যা কৰিছে কালি দিনৰ ভাগত সেই ঘটনাটো সংঘটিত হৈছিল দিনত সেই ঘটনাটো পোহৰলৈ আহিছিল কালি নিশাৰ ভাগত সংঘটিত হোৱা সেই ঘটনাটো আমি যদি কওঁ গোটেই ঘটনাটোৰ সন্দৰ্ভত তেতিয়াহ'লে ক'ব লাগিব যিগৰাকী লোহিত ঠাকুৰীয়া আছিল জুলি ডেকাৰ দ্বিতীয় স্বামী জুলি ডেকাৰ দ্বিতীয় স্বামী আছিল লোহিত ঠাকুৰীয়া আৰু জুলি ডেকাৰ কন্যা আছিল ঋত্বিকা ডেকা তেওঁলোকৰ ঘৰ আছিল মৰিগাঁৱত আৰু জুলি ডেকাৰ যি পূৰ্বৰ স্বামী ইতিমধ্যে তেওঁ মৃত্যুক খাবতি লৈছে তেওঁৰ মৃত্যু হোৱাৰ পাছতেই পূৰ্বৰ স্বামীৰ যিটো চাকৰি ৰেল বিভাগত কৰ্মৰত আছিল সেই চাকৰিটো লাভ কৰিছিল জুলি ডেকাই পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহিছিল গুৱাহাটীলৈ অহাৰ পাছত এই লোহিত ঠাকুৰীয়াৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ মাজত সম্পৰ্ক গঢ়ি উঠিছিল আৰু পৰৱৰ্তী সময়ত লোহিত ঠাকুৰীয়াই জুলি ডেকাক বিবাহ পাশত আবদ্ধ কৰাইছিল সন্তান কি আছিল ঋত্বিকা ডেকা জুলি ডেকাৰ ফালৰ আছিল সেই সন্তানটি সুখৰ সংসাৰ আছিল খুব ধুনীয়াকৈ চলি গৈছিল তেওঁলোকৰ সংসাৰ কিন্তু লোহিত ঠাকুৰীয়াৰ ভিতৰত এটা তেওঁৰ অতি জঘন্য চৰিত্ৰ এটা আছে তেওঁৰ আৰু সেইবাবে হয়তো সেইগৰাকী ঋত্বিকা ডেকাক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল তেওঁক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল আৰু তেতিয়াই পৰিয়ালৰ লোকে চানমাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতেই লোহিত ঠাকুৰীয়াক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰিয়েই প্ৰায় এবছৰ কাল জেলত আছিল আৰু জেলত থাকোঁতে হয়তো তেওঁ মন মগজুত তেওঁ ঠিক কৰি লৈছিল যে জেলৰ পৰা ওলাই এই ধৰণৰ এটা ঘটনা সংঘটিত কৰিব আৰু জেলৰ পৰা ওলাই আহিয়েই এই কালি যিটো বৰ্বৰ হত্যাকাণ্ড সংঘটিত হ'ল প্ৰথমে জুলি ডেকাক খপিয়াইছিল আৰু খপিয়াওঁতেই মৃত্যু হোৱা নাছিল তেতিয়া বাটামেৰে মূৰত খুব প্ৰচণ্ড জোৰে আক্ৰমণ কৰিছিল আৰু বাটামৰ কোবত জুলি ডেকাৰ মৃত্যু খাবতি লৈছিল পৰৱৰ্তী সময়ত ঋত্বিকা ডেকাৰ নামৰ যিগৰাকী কন্যা নৱম শ্ৰেণীত অধ্যয়নৰত সেই কন্যাগৰাকীকো ডিঙিত খপিয়াইছিল য'ত ডিঙিত দাখন লাগি আছিল এই ধৰণৰ যিটো এই হত্যাকাণ্ড সংঘটিত কৰিয়েই আত্মীয়লৈকে তেওঁ এটা মেছেজ পঠাইছিল আৰু সেই মেছেজটোত উল্লেখ কৰিছিল যে তেওঁ হত্যাকাণ্ড এটা সংঘটিত কৰিছে আৰু তাৰ পাছতেই তেওঁ নিজেই চিপ লৈ সেই বাসগৃহটোতে আত্মহত্যা কৰিছিল হত্যাকাণ্ডৰ পূৰ্বে সেইগৰাকী লোহিত ঠাকুৰীয়া বা তেওঁৰ পত্নী জুলি ডেকা বা এইগৰাকী ঋত্বিকা ডেকা আটাইয়ে খুব সুখেৰে ভাত খাইছিল তেওঁলোকে ছাগলীৰ মাংসৰে নিশাৰ সাজ গ্ৰহণ কৰিছিল য'ত চিকেনো আছিল এই ধৰণে তেওঁলোকে খুব ভালকৈ খোৱা বোৱা কৰিয়ে এই ঘটনাটো সংঘটিত কৰিছিল আৰু এই ঘটনা আচলতে যেতিয়া কালি বিয়লিৰ ভাগত পোহৰলৈ আহিছিল তেতিয়া সকলো কথা ভেদ হৈছিল কাৰণ লোহিত ঠাকুৰীয়া যে সেইগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ঋত্বিকা ডেকা নামৰ যিগৰাকী কন্যা সন্তান আছিল জুলি ডেকাৰ সেই ঋত্বিকা ডেকাক ইতিমধ্যে ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল সেই সকলো কথা পৰৱৰ্তী সময়ত পোহৰলৈ হৈছিল এই আটাইকেইটা মৃতদেহ এই মুহূৰ্তত মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHৰ মৰ্গত ৰখা হৈছে তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব পৰিয়ালৰ লোক এই মুহূৰ্তলৈকে GMCHৰ মৰ্গত আহি উপস্থিত হোৱা নাই কিন্তু এই জঘন্য হত্যাকাণ্ডটো কিয় সংঘটিত কৰিলে জুলি ডেকাই যেতিয়া এইগৰাকী লোহিত ঠাকুৰীয়া নামৰ যিগৰাকী মৃত লোক সেই মৃত লোকজনে যেতিয়া তেওঁৰ স্বামী যেতিয়া তেওঁৰ কন্যাক যেতিয়া ধৰ্ষণৰ অভিযোগত অভিযুক্ত হৈছিল তাৰ পাছত কিয় তেওঁৰ লগত সম্পৰ্ক কৰিছিল তেওঁ তেতিয়াই সাৱধানতা অৱলম্বন কৰা নাছিল নেকি এই ধৰণৰ বিভিন্ন প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আৰু গোটেই ঘটনাটোৰ যিহেতু ৰহস্য ভেদ হৈছে ইয়াত নতুনকৈ ওলাবলগীয়া খুব বেছি একো নাই কাৰণ যিহেতু হত্যাকাৰীয়ে ইতিমধ্যে স্বীকাৰ কৰিছে যে তেওঁ দুটা হত্যাকাণ্ড সংঘটিত কৰিছে আত্মীয়লৈকে তেওঁ মেছেজ পঠাইছে পৰৱৰ্তী সময়ত হত্যাকাৰীয়ে নিজে আত্মহত্যা কৰিছে গোটেই ৰহস্য এই মুহূৰ্তত ভেদ হৈছে কিন্তু আৰক্ষীৰ তদন্ত অব্যাহত আছে যিহেতু তেওঁ পূৰ্বে জেলৰ ভাত খাই আহিছে ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈছে নিজ সন্তানক ধৰ্ষণ কৰিছে সতীয়া সন্তানক ধৰ্ষণ কৰিছে ধৰ্ষণ কৰিয়ে তেওঁ জেলত গৈছে জেলৰ পৰা ওলাই আহিয়ে জেলতে তেওঁ পৰিকল্পনা কৰি আহিছিল যে জেলৰ পৰা ওলাই আহিয়ে তেওঁ
কিদৰে তেওঁৰ পত্নী আৰু সতীয়া সন্তানক হত্যা কৰিব সম্ভৱতঃ তেওঁ জেলতে পৰিকল্পনা কৰি আহিছিল আৰু জেলৰ পৰা ওলাই আহি এই ঘটনা সংঘটিত কৰিছে আৰু এই মুহূৰ্তত যিহেতু মৃতদেহ GMCHৰ মৰ্গত আছে কিছু সময় পাছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে ধৰ্মীয় ৰীতি নীতিৰে তেওঁলোকৰ শেষকৃত্য সম্পন্ন হ'ব কিন্তু ৰবিউল আলম ধন্যবাদ জ্ঞাপন কৰিছো সমাজক লজ্জানত পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এয়া আছিল ৰবিউল আলম এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো